নমস্কাৰ প্ৰিয় দৰ্শক, কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে কিছুমান 80% 90% পোৱা মানুহবোৰ যিবোৰ ছাত্ৰ ছাত্ৰী তেখেতসকলে কিবা নহয় কিবা ডাঙৰ চাকৰি এটা লৈ পেলাই সেই চাকৰিটোতে তেখেতসকলে জীৱন নিৰ্বাহ কৰে আৰু খুব সুখেৰে তেখেতসকলৰ সংসাৰটো চলি যায়। কিন্তু তাতকৈ অকণমান কম পাৰ্চেণ্টেজ পোৱা মানুহবোৰে কি কৰে, বিজনেছ কৰে, হয়তো কিছুমান প্ৰাইভেট চাকৰি কৰে, তেখেতসকলেও ঠিক তেনেকৈ তেখেতসকলে জীৱন যাপন কৰে। আৰু তাতকৈ যিবোৰে কম পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালী তেখেতসকলে কি কৰে, হয়তো সৰু সুৰা বেপাৰ বা তেখেতসকলে কিছুমান কোম্পানীত কাম কৰি পেলাই তেখেতসকলৰ জীৱন নিৰ্বাহ চলি থাকে। কিন্তু তাতকৈও যিবিলাকৰ পাৰ্চেণ্টেজ একেবাৰেই নাই তেখেতসকলে চাওক পলিটিক্স কৰে, আৰু পলিটিক্স কৰি তেখেতসকলে ৰাজনেতা হয় আৰু লগতে এই যিমান পঢ়া লিখা কৰা, যিমান বছৰ তেখেতসকলে পঢ়ি লিখি কষ্ট কৰি সেই এটা চাকৰি লৈছে, এটা নিম্ন দৰমহাৰে জীৱনটো কটাব লগা হয়। কিন্তু গোটেই লাভ বিলাসিতা সকলোবোৰ সুৰক্ষাৰে হওক বা যিমানবোৰ চৰকাৰী সুবিধা হওক এই নেতাসকলে পাই আছে। গতিকে ভাবি চাওক, কেতিয়াবা মই নিজে ভাবোঁ, আপোনালোকেও ভাবক আৰু কমেণ্ট বক্সত জনাব এইটো নিশ্চয় যে আপোনালোকে কি ভাবে। আচলতে আমি পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে নে নপঢ়াকৈ অকণমান পঢ়ি যিখিনি ধৰক চহী এটা কৰিব জনা হ'লোঁ বা কিছুমান পেপাৰবোৰ পঢ়িব পৰা হ'লোঁ, এনেকুৱা হ'লেই আমাৰ যথেষ্ট নেকি? মই আজি কেইদিনমান ধৰি এই কথাটো বৰকৈ ভাবি আছিলোঁ, কাৰণ কিছুমান নেতাক দেখি নিশ্চয় আপুনিও ভাবিব যে এনেকুৱা কিছুমান উদাহৰণ দিয়াটো ভাল নহয়, কিন্তু মই উদাহৰণ দিবও নিবিচাৰোঁ। আপোনালোকে নিজে নিজে গম পাব এনেকুৱা কিছুমান নেতা আছে যি নিজৰ চহীটো ভালকৈ কৰিব নোৱাৰে, কিন্তু সেইবোৰ নেতাৰ আণ্ডাৰত ইমান বছৰ ধৰি পঢ়ি কিছুমান ডাঙৰ পুলিচৰ চাকৰি বা কিছুমান ডাঙৰ এনেকুৱা চাকৰি কৰা মানুহ তেখেতসকলে নিজৰ আঙুলিৰ ওপৰত নচুৱাই আছে। গতিকে সেইবাবে ভাবোঁ যে পঢ়া লিখাটো ইম্পৰ্টেণ্ট নে নিজে অকণমান চালাক হোৱাটো ইম্পৰ্টেণ্ট। যেনেকৈ এই বেছি পঢ়া লিখা নকৰা মানুহজনে পলিটিক্সত সোমাই পেলাই ভাল তেখেতৰ এটা সমৰ্থন ৰাইজৰ পৰা তেখেতে পাইছে আৰু তেখেতেই বাৰে ৰাজনেতা হৈ জয়ী হৈ আছে। আৰু যিবোৰ পঢ়া লিখা মানুহ তেখেতসকলে চাকৰি কৰি নিজৰ জীৱনটো যেনে তেনি সুখতেই কওক বা দুখতেই কওক, যেনেকৈ নহওক চলিতো আছেই। কিন্তু মই ভাবোঁ এই পলিটিচিয়ানবোৰ বেছি সুখত আছে। তেখেতসকলক সুৰক্ষা চাওক, কেইজনমান বডিগাৰ্ড, লগতে পুলিচৰ সেনা বাহিনী, ক'ৰবালৈ গ'লে কেইখনমান ৰঙা লাইট জ্বলি থকা গাড়ী, এনেকুৱা বহুত সুবিধা। ফ্লাইটত যাবলৈ হ'লে ফ্ৰী তেখেতসকলৰ ভ্ৰমণ, মেডিকেলৰ খৰচা ফ্ৰী, মৃত্যুলৈকে পেঞ্চন পায়। কিন্তু আপুনি চাওক কিছুমান সেনাবোৰে আজিকালি পেঞ্চনে নোপোৱা হৈ গ'ল, বা কিছুমান সেনা এনেকুৱাও আছে 4 বছৰ কৰি তেখেতসকলৰ চাকৰি শেষ হৈ যায়। কিন্তু এই নেতাবোৰক চাওক, 5 বছৰৰ কাৰণে যদি এবাৰ কেনেবাকৈ জয়ী হৈছে তেতিয়াহ'লে আৰু জীৱনত নালাগেই একো। গতিকে যিয়ে নহওক আপোনালোকে কি ভাবে কমেণ্ট বক্সত জনাব, আৰু লগ পাম মই এনেকুৱা এটা নতুন ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।